উজনি কৰি মজলীয়া বিদ্যালয়ৰ প্ৰতিজন শিক্ষকে সফল শিক্ষকৰ দাবীদাৰ। ধন্যবাদ জনাইছোঁ। লগতে এই সোণালী জয়ন্তী বৰ্ষৰ সুদূৰ 50 বছৰৰ আগত যিসকল মনীষীয়ে তেওঁলোকৰ দূৰদৰ্শী চিন্তা চৰ্চাৰে এই অনুষ্ঠানটোৰ জন্ম দিলে, তেখেতসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু যিসকল জীৱিত হৈ আছে তেখেতলোকলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে চিনুক মই কৈছিলোঁ যে প্ৰশ্নবোৰ বৰ ডাঙৰকৈ নকৰিবা দেই, কিবা সুধিবা তোমালোকে মাইক্ৰফোনটো ল'লে ক'বলৈ অলপ অসুবিধা হয়। এতিয়া আমাৰ মঞ্চৰ সন্মুখত আপোনালোক সৰহসকল মহিলা আছে আৰু মঞ্চত যিসকল বহি আছে আটাইকেইজন পুৰুষ, মইহে মহিলা, গতিকে মোৰ অলপ ভয়টোও বাঢ়িছে। যেই কি নহওক, মই আপোনালোকে জনা কথা দুটামানেই ক'ম। যদিও বা এফালৰ পৰা সঞ্চালকে কৈ আছে যে সংগীতানুষ্ঠান আছে, নাটক আছে, থিয়েটাৰ আছে, কথা কৈ থাকিলে আপোনালোকে আমনি পাব। গতিকে প্ৰথমেই কথা নকবিওকৈ কৈ আকৌ ক বুলি ক'লে কেনেকৈ ক'ম, আপোনালোকে কওক এতিয়া। গতিকে মইতো আজি ভাবিছোঁ মই যি জানো কমেই। উদ্যোক্তাই সেইফালৰ পৰা কৈ থাকিব, এফালৰ পৰা মই মুখা কৈ থাকিম। বেয়া পাব নাই? ঠিক আছে। আজি মোৰ প্ৰশ্নটো এখেতলোকে সুধিছে যে মহান সেই পুৰুষা ব্যক্তিক শ্ৰদ্ধা জনাইছোঁ আৰু সকলো শিক্ষা অশেষ কষ্ট স্বীকাৰ কৰিছিল। মানুহৰ গুণ নাথাকে, কিন্তু সেয়া ভগৱানে নিশ্চয় শূন্য দৃষ্টিৰে চাব। যিহেতু একালত আমাৰ শিক্ষকৰ অভাৱ, বাইদেৱে দৰমহা নাপায়, তৎসত্ত্বেও বাইদেৱে 3:30 বজালৈকে নিজৰ কৰ্তব্য পালন কৰে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি নহওক বুলি ভাবি। তাতোকৈ এটা ডাঙৰ কথা, সেই সময়ত গাড়ী বাগী অলপ কম আছিল, তথাপিও ল'ৰা ছোৱালীক সময়মতে বিদ্যালয়লৈ আহি লৈ নোযোৱাৰ কাৰণে দুটি ল'ৰাক আমি 4 বজালৈকে ভঙনীয়া মানুহৰ দৰে সেই ষ্টেপকেইটাত ল'ৰাকেইটা ৰাখি আমি বাইদেৱে গৈ বহি থাকোঁ। যেতিয়া দেখোঁ যে 4 বাজিও উকলি গ'ল, হাতত ফোন নাই, তেতিয়া আমাৰ মোবাইল নাছিলে, তেতিয়া আমি ল'ৰাটোক লৈ ঘৰত থৈ আহোঁগৈ। খোজকাঢ়ি গৈ ঘৰত থৈ আহোঁগৈ। এই দৃষ্টান্ত অতি বিৰল। বহুতে ভাবে আমি চৰকাৰী স্কুলৰ শিক্ষক, প্ৰাইভেট স্কুলৰ দৰে ল'ৰা ছোৱালী ৰখি থকাটো আমাৰ কাম নহয়। সঁচাকৈ নহয়ও, কিন্তু তথাপিও কণমানি বিদ্যালয়খনক মই এটা গতি দিব পাৰিছোঁ, আৰু সেই গতি স্বীকৃতি হিচাপে মই এই স্বীকৃতি পাইছোঁ, যাৰ কাৰণে আপোনালোকেও মোক আজি এটা ডাঙৰ সন্মান প্ৰদৰ্শন কৰি আপোনালোকে মোক অদূৰ ভৱিষ্যতে শিক্ষানুষ্ঠানখনৰে হওক বা সাপেখাতী অঞ্চলবাসীৰ কাৰণেই হওক কাম কৰি যোৱাৰ এটা প্ৰেৰণা যোগায়। কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে কম গুণী নহয়, সকলোৱে সমান। পৰিৱেশত আপুনি আপোনাৰ সন্তান বা আপোনাৰ স্বামীৰ বিৰুদ্ধে আপুনি মাত মাতিব লাগে, সেই সময়টোত যদি আপুনি উচিত কথা কৈ মাত নামাতে, প্ৰতিবাদ নকৰে, তেনেহ'লে সেইটো প্ৰথম পদক্ষেপৰ পৰা গৈ বহুত বেছি ছাৰ হ'বগৈ, যিটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ থাকে। এতিয়া নিয়ন্ত্ৰণৰ বাহিৰ নহ'বৰ কাৰণে আমি কি কৰিব লাগে? আমি বহুতে যেতিয়া এগৰাকী মহিলাই ভুল কাম কৰে, এই যে আমাৰ অসমীয়াত কথা এষাৰ আছে ন,
ফলা গছ দেখিলে সকলোৱে বাগি উঠা মাৰে। মহিলাগৰাকী বিপদত পৰিছে, আমি গোটেই মহিলাখিনিয়ে উগুৰি খাই তাই আমুকি বুচুকি টুচুকি গোটেই মানুহগৰাকীক বদনাম উলিয়াই শেষ কৰি পেলাওঁ। কিন্তু আচল যিটো কাম, আচল যিটো কথা, ক'ত কেনা লাগি এইটো হ'ল, আমি কিন্তু সৰহভাগ মহিলাই সেই কথাটো আওকাণ কৰোঁ। এতিয়া সেই মহিলাগৰাকী যিগৰাকী ভুক্তভোগী মহিলা, সেই মহিলাগৰাকীয়ে কাৰোবাৰ ভয়ত নেমাতিব পাৰে, কথা কবিটোক কাটি দিম বুলি হয়তো ঘৰত ভয় খুৱাই দিছে, বা তই এনেকুৱা কৰিবি, তোৰ ল'ৰা ছোৱালীক মই এনেকুৱা কৰিম, তোৰ মুখৰ আগতে মই কালিলৈ এজনী আনিম, এই ধৰণৰ যিটো কথা বৰ্তা ভিতৰি মানুহজনীক ভয়াতুৰ কৰি দিলে, ভীতিগ্ৰস্ত কৰি দিলে। সন্তানৰ মুখত মাত নমতা মহিলাগৰাকীয়ে কাষৰ আপুনি চাই ল'ব, যিগৰাকী মহিলাৰ ওচৰলৈ গ'লে আপোনাক দিহা দিব, যিগৰাকী মহিলাৰ ওচৰলৈ গ'লে আপুনি পৰামৰ্শ পাব, সদুত্তৰ পাব, বা আপোনাৰ সংসাৰখন মিলাই দিব। মুখ্য উদ্বোধক পৰম সন্মানীয় প্ৰধান শিক্ষয়িত্ৰী সাপেখাতী উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়ৰ সাপেখাতী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট লেখিকা সন্মানীয় ৰাণু ফুকন বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি বাইদেউ আদৰণি সমিতিৰ তৰফৰ পৰা এভাগী বস্ত্ৰ আৰু এটি স্মাৰকৰে আদৰণি জনাবৰ বাবে সেৱা ধৰিছোঁ। আৰু লগে লগে বাইদেউ তত্ত্ব গধুৰ চিন্তা চৰ্চাৰে ভাগৱত বৰ্ণনাৰে কেশ হ'ব নাৰায়ণৰ শ্ৰীচৰণত উপাসনা কৰিব, সেইজনেই প্ৰকৃত ভকত। আমি সকলোৱে জানো এটা ধৰ্মীয় অনুষ্ঠানৰ প্ৰাক্ষণত ৰঙালী বিহু সন্মিলনৰ আজি সততা আন্দোলনৰ প্ৰথম কাৰ্যসূচী আমি তথাপিতো তেখেত ৰাজ্যিক কীৰ্তি শিক্ষয়িত্ৰী, নেবেকাছ ৰাষ্ট্ৰীয় সাহিত্যজ্যোতি বঁটা 2022 বঁটাপ্ৰাপক, লগতে বিভিন্ন ধৰণৰ ৰচনা সম্ভাৰ, কবিতা পুথি, অনুগল্প পুথি, গল্প পুথি, উপন্যাস, অনুসাহিত্য পুথি, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ সংকলন, সাধুকথাৰ পুথি আদি কৰি ইমানেই তেখেতৰ সৃষ্টি আছে। আচলতে আমি এটা এটাকৈ কৰি থাকিলে বহু সময় লাগিব, গতিকে বাইদেউক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে